নমস্কাৰ আজি আমাৰ টিংকুষ্টি হাই ষ্টুডিঅ'ত আহি আছে দুজনকৈ নেতা আৰু দুজন নেতা এজন কুকুৰমাৰা সমষ্টিৰ বিধায়ক আনজন হেলমাৰা সমষ্টিৰ বিধায়ক আৰু দুজন নেতা আমাৰ মাজত উপস্থিত হৈছেহি আৰু দুজন নেতাক মোৰ ষ্টুডিঅ'ত আহিবলৈ মই অনুৰোধ জনাই এজন আহি পালে এইজন নেচৰা আৰু আনজন আহি আছে বৰ্তমান আহি পালে আৰু আহি আছে নমস্কাৰ আহি পালে এই আনজনতো কথা কৈছোঁ আপোনালোকক এইজনৰ নাম হৈছে লাঠি খাৱা নমস্কাৰ আৰু দুজন বৰ্তমান আমাৰ ষ্টুডিঅ'ত আহি পালে আৰু দুজনৰ মাজত মই অলপ বিশেষ কথা আলোচনা কৰিম আৰু আপোনালোকে আমাৰ ষ্টুডিঅ'টো বৰ্তমান চাই থাকক ছাৰ আপোনাৰ পৰিচয়টো কওকচোন নমস্কাৰ মোৰ নাম নেচৰা মই কুকুৰমাৰা সমষ্টিৰ মই বিধায়ক মোৰ ঘৰ পানীখাইটিত মই অলপ ভোজ বেছিকৈ খাওঁ ছাৰ আপুনি কি কথা কৈছে লাইভ চলি আছে না নাই এই কাট আমি লাঠি খাৱাৰ অলপ পৰিচয় সুধিম লাঠি খাৱা আপোনাৰ পৰিচয়টো অলপ কওকচোন মোৰ পৰিচয় হ'ল মোৰ নাম হ'ল লাঠি খাৱা আৰু মোৰ দেউতাৰ নাম হ'ল আন লাঠি খাৱা আৰু মোৰ মাৰ নাম হ'ল লাঠি খাৱা মোৰ সমষ্টি হ'ল হেলমাৰা সমষ্টি তাৰে মই আঠুপাৰা গাঁৱৰ বাসিন্দা দুজনকে মই প্ৰশ্ন সুধিম আৰু প্ৰথমতে মই প্ৰশ্ন উত্তৰ সুধিবলৈ যাওঁ নেচৰা আপুনি প্ৰশ্ন উত্তৰ একদম ভালকৈ ক'ব আৰু এতিয়া মই আপোনাক কেইটামান প্ৰশ্ন সুধিম প্ৰশ্নকেইটা উত্তৰ প্ৰথম কুৱেশ্যন ছাৰ আপোনালৈ যে এই 3 মাহত আপুনি কি কাম কৰিলে মই এখন ফাৰ্ষ্টতে বাইক ল'লোঁ তাৰপিছত 4চকীয়া ল'লোঁ এখন আৰু এখন বাছ ল'লোঁ এই যে আপুনি যে এই 4চকীয়া যেন 2 চকীয়া আৰু বাছ এখন ল'লে তাৰ কাৰণে কিবা সমষ্টিটো উন্নতি হ'লনে নাই হ'ল বাছখন ভাড়া মাৰিব দিছোঁ আগতকৈ অলপ ৰেটটো বাঢ়াই দিছোঁ এইটোতো আমি অলপ ঠিকে আছে আপোনাৰ প্ৰথম কুৱেশ্যনটোৰ আপুনি উত্তৰ দিলে এবাৰ আমি 2 নম্বৰ কুৱেশ্যনটো আপোনাক সুধিম আপুনি যেন বাছৰ ৰেটটো যে বঢ়াই দিলে কি কাৰণত বঢ়াই দিলে মোৰ লাভৰ কাৰণে বঢ়াই দিলোঁ হয় নেকি আমি নেচৰাৰ কুৱেশ্যন এনচাৰ পালোঁ আৰু আমি যাম লাঠি খাৱালৈ লাঠি খাৱাৰ ওচৰলৈ আমি কেইটামান প্ৰশ্ন সুধিম আৰু লাঠি খাৱাৰ ওচৰলৈ যাই আছোঁ লাঠি খাৱা আপোনাক বৰ্তমান আমি কেইটামান প্ৰশ্ন সুধিম আৰু প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি সমষ্টিৰ বাবে কি কাম কৰিলে মই সমষ্টিৰ বাবে মানে এই লকডাউনত ছাত্ৰ ছাত্ৰীসকল স্কুলটো নাইয়ে চব বন্ধ হৈ গ'ল সেইকাৰণে যোনে দুখীয়া অনলাইন ক্লাছ কৰিব পৰা নাই পঢ়াত তামান লছ হৈছে হৈ আছে অনলাইন ক্লাছ কৰিব পৰা নাই দুখীয়াবিলাক সেইকাৰণে মই ভাবিছোঁ এই সৰুবিলাক মানে ইহঁতে এনে পাছ কৰিব 9 আৰু 10 এই দুটা মানে পুৰা টান মানে টানে সেইকাৰণে মই ভাবিছোঁ 9 10ক এই অহা মাহত মানে এইটো মাহতে দিম বুলি ভাবিছোঁ দিম মানে মোবাইল নিদিলে তাৰমানে বেংকত পইচা হ'লেও ভৰাই দিম 10-15 এইখিনি আনমান এতিয়া তাৰমানে বহুত কষ্ট হৈছে সেইকাৰণে মই দিম বুলি ভাবিছোঁ আপোনাৰ প্ৰথম কুৱেশ্যনৰ এনচাৰটো আমি একদম দুয়োকৈ পালোঁ এতিয়া আপোনাক আৰু এটা নতুন কুৱেশ্যন সুধিম যে আপুনি আৰু কিবা এটা ভাল কাম কৰিছে নেকি সমষ্টিৰ বাবে মানে এই মোবাইল যিবিলাক যে দিম মই 9-10ত তাতে গেম খেলিব পাৰিব PUBG ফ্ৰী ফায়াৰ কল অফ ডিউটি এনেকুৱা ধৰণৰ অনলাইন গেম এনেকুৱা ধৰণৰ গেমৰ বাবে লাঠি খাৱাই সকলো ষ্টুডেণ্টক তাৰমানে মোবাইল দিব আৰু আমাৰ এই বিৰোধী লাঠি খাৱাই এটা ভাল কামলৈ আগবাঢ়ি যাই আছে আৰু আমাৰ নেচৰাই অলপ পিছ পৰি আছে তাৰমানে লাঠি খাৱা অলপ যাই ভাল কাম কৰি আছেতো তেওঁতো আগত যাবই মানে লাঠি খাৱাৰ কথাখিনিত আমি সুখী হয় আমি পুনৰ লাঠি খাৱালৈ আজিলৈ এইখিনিয়ে আৰু আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব